পাঁচ একদম চাই লওঁ এইখন বাইক মানে মই নিজে চাই লৈছোঁ মানে আজিৰ পৰা গাইছ ফিনিছ এয়া বহুত জ্বালা যন্ত্ৰণা দি আছিল চ' বাকীখিনি ভিডিঅ' ঘৰত গৈ দেখুৱাই আছোঁ মানে কি হ'ল বহুত দৌৰা দৌৰি চলিছে মোৰ চ' বহুত দৌৰা দৌৰিৰ মাজত তাৰে পিছত গৈ ইয়াত আহিছোঁ ইয়াত আহি চব কামখিনি কৰিলোঁ তাকো বহুত সময় গ'ল এই এতিয়া টাইম মোটামুটি দেখাইছোঁ আপোনালোক 7:44 আৰু এইফালে চাওক পূৰা আন্ধাৰ মানে ৰাতিৰ 7:46 হৈছে বাকী দাদা আহিছে ডেলিভাৰীটো এতিয়া ল'ম প্ৰথম কথাই মোৰ মোবাইল ডেট এতিয়া দাদা অহাৰ কাৰণে দাদাৰ মোবাইল দি কৰি আছোঁ এই মোবাইল চাওক এইয়া ডেট কি লেখাই আছে আইফোন ইজ কিবা এনেকুৱা দেখাই আছে ফোন ইজ ফাইণ্ডেবল বোলে চ' এনেকুৱা অৱস্থা আহিছে মোৰ সেইকাৰণে একো ভিডিঅ' কৰিব নাই মানে ফোন কৰাৰ কাৰণে ব্যস্ত মানে বাচাই ৰাখিছিলোঁ চ' সেয়াই আৰু বাকীহে মোৰ লাষ্ট ভিডিঅ' গাইছ মোৰ বাইকখনৰ আজিৰ পৰা ইয়াক টাটা বাই বাই গাইজ বাকী আগৰ ভিডিঅ'খিনিতো গোটেইখিনি চালেই চাগে যে ক'ত আছিলে কি কৰিলোঁ আচল কথাত আহিব এতিয়া যে কি আনিলোঁ ঘৰত আপোনালোক দেখাই আছোঁ বাকী ইফালে গাড়ী হৈ আছে চাৰ্জ মানে দাদা গৈছিলে ডাঙৰ দাদা কাৰণ মই সেইটো কামত ব্যস্ত হৈ থাকিলোঁ কাৰণে মানে কি হ'ল দাদা এইফালে যাব লগা হ'ল চ' গৈছিলে তো তেনেকৈ আহি কিনে চাৰ্জ দি থৈ দিছে চাৰ্জ হৈ আছে কিমান হৈ আছে 28% হৈছে চাগে মোটামুটি শেষ হৈছিলে চাগে পূৰা গাইজ ঠাণ্ডাত কঁপি আছোঁ অলপ মানে গা পা ধুই উঠিছোঁ ন এতিয়া মানে তাৰ পৰা অহা জাষ্ট বেছি দেৰি হোৱা নাই আহিছোঁ জাষ্ট গা পা ধুই আপোনালোক মানে দেখাবৰ কাৰণে পূৰা ৰেডি একদম মই চ' বস্তুটো চাওক গাইজ কি হয় ইয়াত আছে সেই বস্তুটো সেই বস্তু দুটা গুচাই লওঁ হ'ব দেই গাইজ ধৈৰ্য ধৰক গাইজ ৰেডি নে টাটা নতুন মেম্বাৰ মানে বহুত ভাবিলোঁ কৰিলোঁ মানে চালোঁ এসময়ত গৈছিলোঁ মই ৰয়েল এনফিল্ডত গৈছিলোঁ ৰয়েল এনফিল্ডৰ হিমালয়ানখন চাইছিলোঁ তাৰপিছত গ'লোঁ ট্ৰেম্পত চালোঁ তাৰপিছত আৰু এক জেগাত চাইছিলোঁ গাইজ KTM KTMতো গৈছিলোঁ চালোঁ বহুত ঘূৰিলোঁ পাকিলোঁ তাৰপিছত লাষ্টত যাই ফাঁচি গ'লোঁ গাইজ এটা জেগাত আৰু কিয় ফাঁচিলোঁ কৈ আছোঁ আগতে চাই লওঁ ৰাতি দেখাই আছোঁ মানে কি হৈছে ওলাওঁতে ৰাতি হৈ গ'ল মানে প্ৰচেছখিনি চলোতে ৰাতি হৈ গৈছে মানে বহুত দেৰি হৈ গ'ল চ' সেইকাৰণে ৰাতি ভিডিঅ'টো বনাই আছোঁ যাতে ভিডিঅ'টো পূৰা ক্লিয়াৰ মানে টাইমত আহে আৰু চ' এনেকৈ ঘৰত অহাৰ লগে লগে মানে কি কৰিছে এনেকৈ বুজে অলপমান ঘৰত নম কৰি দিছে বাকী সেয়াই আৰু গামচা লগাই দিছে ধুনীয়াকৈ চ' এয়া হ'ল গাইজ য়েল্ল' আৰু ব্লেকত চুজুকিৰ ভিষ্টম SX চ' এইখন হ'ল এডভেঞ্চাৰ বাইক এখন যেনেকৈ মানে মই ভাবি আছিলোঁ যে অলপমান এডভেঞ্চাৰ টাইপ লওঁ কাৰণ মই যিহেতু ঘূৰিব গৈ থাকোঁ তো সেইটোৰ কাৰণে বেটাৰ হয় কি মানে মোৰ এডভেঞ্চাৰ লোৱা বাইক বাকী মোৰ নেকেড বাইকটো আছিলে ডমিনাৰ 400খন তো সেইটোতো চালেই ভিডিঅ'টো যে লাষ্ট টাইম বাই কৰি দিলোঁ আগতে বাইকখন চাই লওক ভালকৈ ৰাতি দেখুৱাই আছোঁ হ'লেও চাই লওক পূৰা একদম জিগজাগ হৈ আছে টায়াৰ একদম মস্ত গ্ৰিপি মানে অফৰোডৰ মানে টায়াৰটো বা বাইকখনে অফৰোডৰ যিহেতু মানে টায়াৰটো সেই হিচাপতে দিব পূৰা একদম গ্ৰিল চিল লাগি আছে এইফালে টপ কিবা বুলি কয় আৰু এইটো নাজানো আৰু ঐ ধূলা চ' ইয়াত মানে কি হয় কেৰি চেৰি কৰিবৰ কাৰণে ভাল য'ত লাগে চাগে বাকী চাই লওক গাইজ উইনচিল পূৰা একদম ধুনীয়া ফিনফিনীয়া লগাই দিছে আগৰ পৰা লুকছ কি বুলি ক'ম আৰু বাকী আজি এনে মানে ট্ৰায়েলটো চাই থৈ দিয়ক বাকী ইয়াৰ এটা ভিডিঅ' বনাম মই দিনত মেঘালয় কৈছিলোঁ নহয় কেইটামান দিন আগতে মেঘালয়ত যাম বুলি চ' প্লেন চলি আছে যদি হয় তেতিয়াহ'লে শনিবাৰে গুচি যাম আৰু যদি নহয় তেতিয়াহ'লেতো কেঞ্চেলে বাকী অহাকালি শুক্ৰবাৰে মই গাড়ী চলা ভিডিঅ' বনাম চ' আপোনালোকে তাতে আৰ্নিঙত দেখা হ'ব আৰু ৰাতিপুৱাই মই এটা ভিডিঅ' বনাম মোৰ বাইকখনৰ যে মোৰ বাইকখনত কি কি ফেচিলিটি আছে কি মানে ফিচাৰ্ছ আছে আৰু কিমান দাম ল'ল কি হ'ল
নাই ভিডিঅ' ভিডিঅ' চ' গোটেইখিনি তাত থাকিব বাকী যে জাষ্ট টেম্পৰাৰী অলপমান চাই থৈ দিয়ক আৰু চ' এয়াই আৰু এইখনো আহি গ'ল মানে বেলেগ ফেচিলিটি থকা আজিকালি দেখা নাই নিজে নুমি গ'ল মানুহ সিফালে গুচি গ'ল মালিক গুচি গ'ল লাইট নুমি গ'ল গাড়ী নিজে লগ হৈ গ'ল আজিকালি মানে স্কুটিটো কি ফেচিলিটি চ' এয়াই আৰু একবাৰ ইফালৰ পৰা চাই লওক এনেকৈ পূৰা মজা এটা লুকছ আৰু একদম হাইলাইট মানে এই কালাৰটোৰ কাৰণে গাইছ কিছু এটা জিলকি আছে আজি ভালকৈ মানে গোটেইখিনি দেখুওৱা নাই মানে বা আপোনালোকে দেখাও পোৱা নাই যিহেতু মই ভিডিঅ' ৰাতি বনাই আছোঁ মানে যেনেকৈ নহওক মুঠতে আপোনালোক দেখাম বুলি ভাবিছিলোঁ সেইটোৰ কাৰণে মানে ৰাতি বনাই শেষ কৰিমেই বুলিকৈ কৰিলোঁ আৰু বহুত বেয়া লাগিলে মোৰ সেইখন বাইক মানে প্ৰায় 6 বছৰ ধৰি মোৰ হাতত গাইছ ৰাখিলোঁ সেইখন বাইক তাৰে পিছত এনেকুৱা জ্বালা দিয়া হৈছে তো কেইমাহমান আগৰ পৰাতো আপোনালোকে দেখাই পাইছে যে মোৰ বাইকখনৰ মানে বহুত প্ৰব্লেম পোৱা মই ভিডিঅ'ত কৈ আছিলোঁ বা দেখাব পাই আছে আপোনালোকে ক'ত কি আধা ৰাস্তাত প্ৰব্লেম দিছে স্কুল যোৱা সময়ত প্ৰব্লেম দিছে মানে মাথা গৰম কৰি পেলাইছে এটা সময়ৰ পিছত হয় ন গাইজ যে অলপ জ্বালা দিয়া আৰম্ভ হয় একচুৱেলি এটা প্ৰব্লেমো আছিল মোৰ যে মাজতে মানে কি হ'ল 1.5 বছৰমান গাড়ী বহিছে যিহেতু লকডাউনত চবৰে বহিছে বাৰু তাৰে পিছত কি হ'ল এনেকুৱা এটা সিমান এটা ধৰক কণ্ডিশ্যন চবৰে অলপ অৱস্থা বেয়া হৈ গৈছিল চ' সেই হিচাপত মানে যেতিয়া চলোৱা আৰম্ভ কৰিছিলোঁ তেতিয়া তাৰপিছত কি হৈছে মেইনটেনেঞ্চটো গাইজ ভালকৈ হোৱা নাছিলে যোনটো এটা মেইনটেইন কৰিব লাগে এটা ছাৰ্ভিচিঙে হওক কিবা হওক ইত্যাদি হওক চ' সেই বস্তুটো কৰিব পৰা নাছিলোঁ সেইকাৰণে চাগে হয়তো অলপমান সিফাল হৈছে চ' সেইকাৰণে ভাবিলোঁ কি এক্সচেঞ্জে কৰি দিওঁ আৰু বহুত দৌৰা কৰিলোঁ তাৰপিছত নহ'ব আৰু এক্সচেঞ্জে কৰি দিয়া ভাল ফাইনেলি সেইখন দিলোঁ বিদায় দিলোঁ ইচ্ছাটো নাছিলে সেইখন মানে মই সজাই থৈ দিম বুলি ভাবি থৈ দিছিলোঁ যে মানে সজাই মানে কি ধৰক মোৰ ফাৰ্ষ্ট মেমৰি মোৰ বাইক জীৱনৰ নিজে কিনা বাইক নিজে কিনা এখনো নিজে কিনিছোঁ দেই চ' সেইটো ভাবিছিলোঁ কিন্তু নহ'ল যিহেতু মালটো কম চ' সেইকাৰণে সেইখন এক্সচেঞ্জ কৰি এইখন লৈ লৈছোঁ বাকী নেক্সট ভিডিঅ' আপোনালোকে বাইকৰ যেতিয়া ভিডিঅ' দেখাম তাত কৈ দিম যে কেনেকুৱা কি দাম পালোঁ কিহত কিমান দাম পৰিলে এইখন তাৰপিছত এইখনৰ কি ফিচাৰ আছে চবখিনি ইত্যাদি চব সেইটো ভিডিঅ'ত ক'ম আজি জাষ্ট এয়াই আৰু নৰ্মেল এটা ভিডিঅ' বাকী মানে ভিডিঅ' কিয় কৰা নাছিলোঁ কাৰণ গাইজ এনেকুৱা দৌৰি হৈছে মানে মোৰ স্কুল গৈছোঁ স্কুলৰ পৰা জাষ্ট এক্সাম আছিলে এক্সাম শেষ কৰিলোঁ এক্সাম শেষ কৰি উঠি আকৌ আহি কি হ'ল সেই ৰাতিপুৱাই মানে এক্সাম যে চলি আছে সেই ৰাতিপুৱাই মোৰ বাইকখন ষ্টাৰ্ট হোৱা নাছিলে ডমিনাৰখন যোনখন আগত আছিলে মোৰ সেইকাৰণে এনেকুৱা মাথা বেয়া হৈছে মই লগে দৌৰি কৰি মানে এইখন নহয় মানে দাদাৰ যোনখন TVSখন আছে সেইখন মই লৈ দৌৰি গৈ স্কুলত মই এক্সাম আছে সেইকাৰণে দৌৰি লৈ থৈ আকৌ এনেকৈ এইখন গাড়ী আনি কেনে আকৌ সেইখন বাইকৰ মই ডমিনাৰখনৰ বেটাৰী লৈ গৈছোঁ চাৰ্জ দিব দোকানত সেই চাৰ্জ দিওঁতে গাইজ মোটামুটি আধা ঘণ্টা চাগে চাৰ্জ দিয়া নাই 100 টকা লৈছে চ' কি এটা জ্বালা ভাবি চাওক মানে কি লেভেলত জ্বালা এটা পাইছোঁ মই এবাৰতো হৈছে বেটাৰী বেয়া হোৱা নাই কইলটো বেয়া আহিছিলে বেটাৰী চেঞ্জ কৰি দিলোঁ পিছত আকৌ বেটাৰীটো নহয় বুলি আকৌ কইল চেঞ্জ কৰিব লগা হ'ল আকৌ কইলো চেঞ্জ কৰিলোঁ বেটাৰী এটা এনেই পৰি আছে মোৰ ঘৰত ডমিনাৰৰ চ' বহুত জ্বালা পাইছোঁ এইখন বাইকৰ লগত চ' সেইকাৰণে ফাইনেল ডিচিজন গাইছ উপায় নাই অলপ স্মৃতি আছিলে তাৰ লগত সেইখিনি এতিয়া এইখন বাইকৰ লগত হৈ যাব আৰু তেতিয়া কাটা খাই যাব আৰু পাহৰি যাম লাহে চ' সেয়াই আৰু সেইকাৰণে মানে বহুত মাথা গৰম হৈছিল কাৰণে ছাডেনলি স্কুলৰ পৰা ডিউটি শেষ কৰিয়ে চিধা গুচি গৈছোঁ শ্ব'ৰুমত মানে ফোনাফোনি কৰিছোঁ যে কোনখন বাইক মানে মই ভাবিছিলোঁ TVSখন চাই আছিলোঁ TVSৰ এখন RTX আছিলে RTX 300 ছেম এনেকৈ মানে এডভেঞ্চাৰ টাইপৰে হয় কিন্তু সেইখনত ফেচিলিটিছো অলপমান বেছি আছিলে ইয়াতকৈ বেছি আৰু কিন্তু এইখনো বেয়া নহয় বাৰু এইখন লাইট ৱেইট হয় বহুত সেইকাৰণে ভাবিলোঁ কি লাষ্টত এইখনেই লোৱা ভাল TVSখন আহোঁতে মোটামুটি বুকিং কৰিব লাগে বুলি কৈছে বুকিং কৰিলে 2000 দি বুকিং কৰক তাৰপিছত 45 দিন পিছত দিব বুলি কৈছে সিহঁতে 45 দিন নহয় তাৰপিছত গৈ 2 মাহ 2.5 মাহ গুচি যাব আৰামছে কাৰণ সেইখন বাইকৰ অলপ ডিমাণ্ডটো বেছি আছে চ' সেইকাৰণে অলপ টাইম লাগি যাব চ' যি কি নহওক গাইজ ভাবি চিন্তি কেনে মানে মোৰ লগৰো এখন বাইক আছে এনেকৈ ছেম সেয়া খালি ব্লু মোৰ য়েল্ল' চ' ভাবিলোঁ কি ছেম কালাৰ নলওঁ য়েল্ল' লৈ ল'ম চ' য়েল্ল' লৈ ল'লোঁ চ' সেইকাৰণে গাইজ এইখন
লৈ ল'লোঁ। এতিয়া আৰু টেনশ্যন নাই মোৰ, মোটামুটি 2-3 বছৰতো গাড়ীৰ টেনশ্যন নাই। তাৰপিছত বাৰু মেইনটেনেঞ্চ কৰিবলৈ সেইটো বেলেগ কথা, কিন্তু 2-3 বছৰতো 2 বছৰমান গাইছ কামটো নোলায় তেনেকুৱা। কাৰণ মোৰ তেনেকুৱা ঘূৰিব যোৱাও নহয়, মাজে মাজেহে যাওঁ, বাকী টাইমটো এনে থাকে, বাকী টাইম ইফালে খালি অলপ চলপ। চ' সেয়াই আৰু বাকী সেয়াই আৰু গাইছ, আজি এইখনে দেখাবৰ কাৰণে আপোনালোকক ভিডিঅ'খিনি কৰিলোঁ। এতিয়া বাকী নেক্সট ভিডিঅ'ত গাইছ পূৰা প্ৰপাৰ দেখাম, পূৰা একদম টুৰিং বাইক গাইছ। লাম্বা দেখা পাইছে নাই, কিমান লাম্বা। আগতে আছিলে মোটামুটি ধৰক সেইখিনিমান, এতিয়া ইমানমান এক্সট্ৰা আহি গৈছে, মানে বহুত লাম্বা হয় এডভেঞ্চাৰ বাইকবিলাক। ৰাতিপুৱা চাব কালি গাইছ, আপোনালোকক ভিডিঅ' এটা বনাই দেখাম, কি মজা লাগিব। আৰু যাম কালি পূজা কৰিব, পূজা কৰি আহি কিনে বস্তুখিনি দেখাম আপোনালোকক, ভাল লাগিব। ভিডিঅ'টো আজি বেছি লাম্বা নহয় আৰু আজি ছুটিয়ে ভিডিঅ', খালি জাষ্ট মোৰ বাইকখন আনিলোঁ মানে সেইখিনি বস্তুখিনিয়ে দেখালোঁ আৰু গাইছ। শ্ব'ৰুমত মানে একো কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ মোবাইলত নাছিল বেটাৰী, সময় নাই মোৰ, জ্বালা নক'ব আৰু মোৰ লগত, মানে ভয়ংকৰ মোৰ লগত জ্বালা। চ' বাকী ডিটেইল গোটেইখিনি নেক্সট ভিডিঅ'ত পাব আৰু। চ' তেতিয়ালৈকে লগ পাইছোঁ গাইছ কালি মৰ্ণিঙত অতি সোনকালে। গুড নাইট গাইজ, চি ইউ টুমৰো, বাই বাই।